নমস্কাৰ নৱবৰ্ষৰ আসলতে পহিলা দিনটোতে অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী তেওঁলোকে এটা বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০ টকা ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে ৮,০০০ টকা প্ৰদান কৰিব চৰকাৰে কিছু বিশদ তথ্য আছে আমাৰ হাতত আমি সবিস্তাৰে আপোনালোকক আগবঢ়াম ফেব্ৰুৱাৰী মাহতে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ দিব চৰকাৰে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ বৃহৎ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব ৮,০০০ টকা ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে ৮,০০০ টকাকৈ চৰকাৰে প্ৰদান কৰিব ফেব্ৰুৱাৰী মাহতে আগতীয়াকৈ বিহুৰ উপহাৰ চৰকাৰে আগবঢ়াব বহাগ বিহুৰ উপহাৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত প্ৰদান কৰা হ'ব এই ধন সুন্দৰকৈ বিহু পালন কৰিবলৈ চৰকাৰে এই ধন যোগান ধৰিব নিৰ্বাচনৰ বাবে এই সিদ্ধান্ত চৰকাৰে গ্ৰহণ কৰা বুলিও খবৰ আহিছে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীলৈ এই মুহূৰ্তৰ সেই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৮,০০০ টকাকৈ লাভ কৰিব হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তৰ হে আশাব্যঞ্জক খবৰ আমি জনাইছো ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে ৮,০০০ টকা চৰকাৰে প্ৰদান কৰিব ফেব্ৰুৱাৰী মাহতে বহাগ বিহুৰ উপহাৰ দিব চৰকাৰে প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত ৮,০০০ টকাকৈ চৰকাৰে প্ৰদান কৰিব নিৰ্বাচন সমাগত গতিকে তাৰ পূৰ্বে এই বিশেষ সিদ্ধান্তত উপনীত হৈছে ৰাজ্য চৰকাৰ প্ৰতিগৰাকী হিতাধিকাৰীৰ একাউণ্টত প্ৰদান কৰা হ'ব এই ধন সুন্দৰকৈ যাতে সকলোৱে বিহু পালন কৰিব পাৰে তাৰ বাবে এই চৰকাৰে ধনৰ যোগান ধৰিব নিৰ্বাচনৰ বাবে এই সিদ্ধান্তত উপনীত হৈছে ৰাজ্য চৰকাৰ অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী তেওঁলোকৰ বাবে এই মুহূৰ্তৰ সেই ইতিবাচক খবৰ আমি ইতিমধ্যে জনাইছো মুঠৰ ওপৰত অৰুণোদয় আঁচনিৰ যিসকল হিতাধিকাৰী তেওঁলোকৰ একাউণ্টত ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে ৮,০০০ টকা সোমোৱা হ'ব প্ৰত্যেকগৰাকী হিতাধিকাৰীয়ে আচলতে এই প্ৰাপ্য লাভ কৰিব আৰু বহাগ বিহুৰ যি উপহাৰ সেই উপহাৰ চৰকাৰে পূৰ্বতেই দিব যাতে সকলোৱে বহাগ বিহু খুব সুন্দৰকৈ উদযাপন কৰিব পাৰে কিয়নো বিহুৰ আগে পিছে যিহেতু নিৰ্বাচন গতিকে তাৰ পূৰ্বে চৰকাৰে এই ডাঙৰ সিদ্ধান্তত উপনীত হৈছে প্ৰত্যেকগৰাকী হিতাধিকাৰীৰ বাবে ৮,০০০ টকাকৈ চৰকাৰে প্ৰদান কৰিবলৈ সাজু মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো তাৰমানে নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ নিৰ্বাচনৰ সময়ছোৱাত অৰুণোদয় আঁচনি প্ৰদান কৰা সদায় এটা বিতৰ্কিত বিষয় হৈ থাকে সেইকাৰণে কেতিয়াবা বিৰোধী পক্ষেও আপত্তি কৰে যে ইলেকশ্যন চলি থাকোঁতে কিয় অৰুণোদয় দিলে আমি যাতে বিতৰ্কৰ ঊৰ্ধত থাকিব পাৰোঁ ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ ৮,০০০ টকা দিম তাৰমানে প্ৰতিগৰাকী আই মাতৃ যিসকলে অৰুণোদয় আঁচনি পাই আছে দে উইল গেট জানুৱাৰীত আমি তেওঁলোকক নিদিওঁ একো ফেব্ৰুৱাৰী মাহত একেলগে ফেব্ৰুৱাৰী মাহৰ ২০ তাৰিখে একেলগে আগতীয়াকৈ বহাগ বিহুৰ উপহাৰ হিচাপে
তেওঁলোকক আমি ৮,০০০ টকা তেওঁলোকৰ বেংক একাউণ্টলৈকে হস্তান্তৰ কৰিম। তেতিয়া আৰু বিহুলৈকে তেওঁলোকে সুন্দৰভাৱে তেওঁলোকৰ বিহু পালন কৰিব পাৰিব। মই আপোনালোকৰ জৰিয়তে অসমৰ আই মাতৃ সকললৈকে এই সুন্দৰ উপহাৰটো ঘোষণা কৰিব খুজিছোঁ।